हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছো। এইটো ভিডিঅ'ত আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2023-24 এছামিজ কুৱেশ্যন পেপাৰটোৰ ভিতৰত কোনকেইটা কুৱেশ্যন আহিছে এ টু জেড এইটো ভিডিঅ'ত মই তোমালোকক দেখুৱাই দিম। যদি তোমালোক কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ কি কি কুৱেশ্যন আহিছে। তোমালোকৰ যেটো সেপ্টেম্বৰত এক্সাম হ'ব হাফ ইয়াৰলি এক্সাম, সেই হাফ ইয়াৰলি এক্সামৰ যেটো এছামিজ কুৱেশ্যন পেপাৰ আহিব, এইটো কুৱেশ্যন পেপাৰৰ পৰা বহুত কমন থাকিব। তোমালোক ভালকৈ এই কুৱেশ্যন কেইটাৰ উত্তৰ পঢ়ি যাবা। এতিয়া আমি চাই লওঁ কি কি কুৱেশ্যন আহিছে। প্ৰথমতে তোমালোক চাবা 1 নং কুৱেশ্যনটো অতি চুমু উত্তৰ দিয়া। ক খ গ গ চাৰিটা কুৱেশ্যন কৰিব লাগিব 4 মাৰ্কস। তোমালোক কুৱেশ্যন কেইটা চাই লবা, লগতে উত্তৰ যদি নোৱাৰা মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। মই কৈ না যাও যে এনেকৈ পঢ়ি না যাও। উদ্যোগী হও আশা পাঠটিত উল্লেখ থকা দশম শ্ৰেণী শিক্ষকজনৰ নাম কি? এনেকৈ পঢ়ি গলে বহুত টাইম লাগিব, ভিডিঅটো বহুত দীঘল হৈ যাব। সেই কাৰণে মই পঢ়ি না যাও, তোমালোকক জাস্ট কুৱেশ্যন বিলাক দেখুৱাই দিম। যদি উত্তৰ লাগে মোক কমেন্ট কৰি কবা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। নেক্সট চাবা তোমালোক 2 নং কুৱেশ্যনটো চুমু উত্তৰ দিয়া। ক খ দুটা কৰিব লাগিব 4 মাৰ্কস, এটা 2 মাৰ্কস কৈ থাকিব। নেক্সট চাবা তোমালোক 3 নং কুৱেশ্যনটো তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক খ দুটা কুৱেশ্যন আছে, তাৰে ভিতৰত যিকোনো এটা কৰিব লাগিব 4 মাৰ্কস। তোমালোক ভালকৈ পঢ়ি যাবা দে। নেক্সট চাবা তোমালোক 4 নং কুৱেশ্যনটো অতি চুমু উত্তৰ দিয়া। ক খ দুটা কুৱেশ্যন আছে, দুইটাই কৰিব লাগিব 2 মাৰ্কস। নেক্সট চাবা তোমালোক 5 নং কুৱেশ্যনটো চুমু উত্তৰ দিয়া। ক খ দুটা কুৱেশ্যন আছে, কৰিব লাগিব। নেক্সট চাবা তোমালোক 6 নং কুৱেশ্যনটো চাবা তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া। ক খ গ তিনিটা কুৱেশ্যন আছে, তাৰে ভিতৰত যিকোনো দুটা কৰিব লাগিব 6 মাৰ্কস। নেক্সট চাবা তোমালোক 7 নং কুৱেশ্যনটো চাবা উত্তৰ দিয়া। ক খ গ তিনিটা কৰিব লাগিব, নহলে বা যি এইটো কুৱেশ্যন কৰিব লাগিব। তোমালোক চাবা দে ক খ গ এই তিনিটা কৰিবা, নহলে এইটো কুৱেশ্যন কৰিব লাগিব। বুজি পাইছা? ক খ গ এই তিনিটা কৰিব লাগিব, নহলে এইটো কৰিব লাগিব। এনেকুৱা নহয় ইয়াৰ দুটা কৰিবা আকৌ এইটো কৰিবা, এনেকুৱা নহব দে। ক খ গ এই তিনিটা কৰিবা, নহলে তুমি এই কুৱেশ্যনটোৰ উত্তৰ কৰিবা। বুজি পালা? নেক্সট চাবা তোমালোক 8 নং কুৱেশ্যন চুমু উত্তৰ দিয়া। ক খ গ এই তিনিটা কৰিব লাগিব 3 মাৰ্কস। নেক্সট চাবা 9 নং কুৱেশ্যনটো বৰগীতৰ দুটা লক্ষণ লিখা। এটো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন, তোমালোক ভালকৈ চাবা। নেক্সট চাবা তোমালোক 10 নং কুৱেশ্যনটো তলৰ যিকোনো এছুৱা ব্যাখ্যা কৰা। ক খ যিকোনো এটা কৰিব লাগিব। ক কৰিলে খ কৰিব নালাগে, খ কৰিলে ক কৰিব নালাগে, যিকোনো এটা কৰিব লাগিব, ব্যাখ্যা কৰা। নেক্সট চাবা তোমালোক মই জাস্ট তোমালোকক কুৱেশ্যন কেইটা দেখুৱাই দিম। 11 নং কুৱেশ্যন চাবা প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। মূল ভাৱ আহিয়া থাকে, তোমালোক মূল ভাৱ ভালকৈ পঢ়ি যাবা। নেক্সট চাবা 12 নং কুৱেশ্যন তলৰ যিকোনো 5টা প্ৰশ্নৰ উত্তৰ দিয়া। ইয়াত চোৱা ভালেকেইটা কুৱেশ্যন আছে, তাৰে ভিতৰত যিকোনো 5টা কুৱেশ্যনৰ উত্তৰ দিব লাগিব। তোমালোক যিকোনো 5টা কুৱেশ্যনৰ উত্তৰ দিবা, 10 মাৰ্কস পাই যাবা। ইয়াত 10 মাৰ্কস লিখা আছে, চোৱা 2 × 5 = 10। চাই লোৱা। তোমালোক যদি PDF লাগে মোক কবা, মই তোমালোকক হোৱাটছআপ গ্ৰুপত দি দিম, ডেছক্ৰিপশ্যনত লিংক আছে, চাই লোৱা। 13 নং কুৱেশ্যনটো চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ক খ ইয়াৰ ভিতৰত যিকোনো দুটাৰ পৰা এটা কৰিব লাগিব। তুমি চাবা দে বাপ সম্প্ৰসাৰণ কৰা। বাপ সম্প্ৰসাৰণ লিখিলে তুমি আবেদন যেটো আহিছে আবেদনটো কৰিব নালাগে। আকৌ যদি আবেদন লিখা তেনেহলে বাপ সম্প্ৰসাৰণ কৰিব নালাগে। বুজি পালা? নেক্সট চাবা তোমালোক 14 নং কুৱেশ্যনটো চাবা তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। ৰচনা 8 মাৰ্কস থাকে হাফ ইয়াৰলিত। তোমালোক চাবা ৰচনাবিলাক পঢ়ি যাবা ভালকৈ। কি কি ৰচনা আছে? তোমাৰ প্ৰিয় গ্ৰন্থ, অসমৰ কুটিৰ শিল্প, পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ, তিনিটা আছে, যিকোনো এটা কৰিব লাগিব। তোমালোক যিকোনো এটা যিটো ভাল লাগে মানে মুখস্থ কৰি যাবা বা পঢ়ি যাবা, সেইটো ভালকৈ লিখি দিবা। বুজি পালা? আৰু তোমালোক চাবা দে তোমাৰ প্ৰিয় গ্ৰন্থ এইটো ৰচনা লিখিলে তুমি আৰম্ভণি লিখিবা প্ৰথমতে, তাৰ পিছত লিখকৰ পৰিচয় লিখিবা, তাৰ পিছত বিষয়বস্তুৰ বৰ্ণনা লিখিবা, তাৰ পিছত প্ৰিয় হোৱাৰ কাৰণ লিখিবা, তাৰ পিছত সামৰণি লিখি দিবা। তুমি যিটি লিখি দিলে নহব নহয়। তোমাৰ প্ৰিয় গ্ৰন্থ কোনবিলাক পইণ্ট খুজিছে সেইবিলাক পইণ্টে লিখিব লাগিব। বুজি পাইছা? চাবা দে অসমৰ কুটিৰ শিল্প
এনেকৈ লিখিব লাগিব আৰম্ভণি কুটিৰ শিল্পৰ বৰ্ণনা অৱনতিৰ কাৰণ উন্নয়নৰ উপায় সামৰণি এইবিলাক পইণ্টত লিখিব লাগিব দেই নেক্সট চাবা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ আৰম্ভণি লিখিব লাগিব প্ৰদূষণ হোৱাৰ কাৰণ লিখিব লাগিব প্ৰতিকাৰ আৰু সামৰণি এইবিলাক পইণ্টত তুমি অলপ বৰ্ণনা কৰি লিখিব লাগিব নেক্সট চাবা তোমালোক 15 নং কোৱেশ্চনটো তলত উল্লেখ কৰা যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে চমু পৰিচয় দিয়া ইয়াত চাৰিটা জনগোষ্ঠী আছে তাৰে ভিতৰত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে বৰ্ণনা কৰি লিখিব কৈছে নেক্সট চাবা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো 16 নং কোৱেশ্চনটো তোমাৰ দ্ৰুত পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টুকা লিখা এটো মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হাফিলি কান আহিব তুমি ভালকৈ পঢ়ি যাবা দে নেক্সট চাবা গ্ৰুপ বি 25 মাৰ্কস থাকে গ্ৰুপ বি তোমালোক চাবা 17 নং কোৱেশ্চনটো চমু উত্তৰ দিয়া ক খ গ তিনিটা কোৱেশ্চন কৰিব লাগিব 6 মাৰ্কস থাকিব নেক্সট চাবা তোমালোক 18 নং কোৱেশ্চনটো চাবা প্ৰাচীন ভাৰতৰ যিকোনো দুখন বিশ্ববিদ্যালয়ৰ বিষয়ে লিখা 4 মাৰ্কস থাকে এটো কোৱেশ্চনত তুমি ভালকৈ পঢ়ি যাবা যিকোনো দুখন বিশ্ববিদ্যালয়ৰ বিষয়ে নেক্সট চাবা তোমালোক 19 নং কোৱেশ্চনটো অতি চমুকৈ উত্তৰ দিয়া ক খ কোৱেশ্চন দুটা চাই লোৱা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম নেক্সট চাবা 20 নং কোৱেশ্চনটো উত্তৰ দিয়া ক খ এই দুটা কোৱেশ্চন তুমি ভালকৈ পঢ়ি যাবা আহিছে যেহেতু এক্সামত নেক্সট চাবা তোমালোক 21 নং কোৱেশ্চনটো উত্তৰ কৰা তোমালোক চাবা ক খ গ গ এইবিলাক কোৱেশ্চন কৰিব লাগিব ক নং কোৱেশ্চনটোত নম্বৰ আছে 1 খ নং কোৱেশ্চনটোত 2 আছে গ নং কোৱেশ্চনটোত 2 আছে আকৌ গ নং কোৱেশ্চনটোত 2 নম্বৰ আছে এইকেইটা কোৱেশ্চন আহিছে তোমালোকৰ অসমীয়া পৰীক্ষাত হাফ ইয়াৰলি এক্সামৰ যেটো কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰত আহিছে তোমালোক এই কোৱেশ্চন কেইটা ভালকৈ পঢ়ি যাবা ইয়াৰ ভিতৰত বহুত কোৱেশ্চন কেইটা কমন পাবা এক্সামত সেপ্টেম্বৰত যেটো তোমালোকৰ এক্সাম হ'ব যদি তোমালোক কোনোবা এটা কোৱেশ্চনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ কোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও